আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ সাইবাৰ অপৰাধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বৰ্তমান মৰিগাঁও আৰক্ষী জিলাখনৰ ভিন্ন প্ৰান্তত চলিছে আৰক্ষীৰ অভিযান লাহৰীঘাট ভুৰগাঁও আৰু মৈৰাবাৰীত আৰক্ষীৰ অভিযান ইতিমধ্যে এই অভিযানত এই পৰ্যন্ত আৰক্ষীয়ে আটক কৰিছে 12 জনকৈ সাইবাৰ অপৰাধী এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ সাইবাৰ অপৰাধীৰ বিৰুদ্ধে সৰব মৰিগাঁও আৰক্ষী জিলাখনৰ ভিন্ন স্থানত আৰক্ষীৰ অভিযান লাহৰীঘাট ভুৰাগাঁও আৰু মৈৰাবাৰীত আৰক্ষীৰ ব্যাপক অভিযানত এই পৰ্যন্ত আটক 12 জনকৈ সাইবাৰ অপৰাধী ইতিমধ্যে সাইবাৰ অপৰাধী কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত আৰু আমি যেহেতু জনাইছো যে বৰ্তমান ৰাজ্যত ইটোৰ পিছত হিতুৰকে যি সাইবাৰ অপৰাধী আছে সেই সাইবাৰ অপৰাধীৰ ঘটনাৰ লগত জড়িত যিসকল ব্যক্তি আছে সেই ঘটনাৰ লগত জড়িত ব্যক্তিসকল বৰ্তমান সময়ত সৰ্বশান্ত হোৱা দেখিবলৈ পোৱা গৈছে যেহেতু বৰ্তমান সময়ত অনলাইনৰ মাধ্যমৰ জড়িতে সেই জুৱাৰী সকলো বৰ্তমান যিসমূহ জুৱাৰী আছে সেই জুৱাৰী সকলো সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বৰ্তমান যেহেতু দেশত IPL চলি আছে আৰু IPL চলি থকা প্ৰাকখনতে ইতিমধ্যে যিসমূহ IPL জুৱাৰী আছে সেই IPL জুৱাৰীসমূহ য'ত লুকাই থাকে লুকাই থকাৰ পৰা তেওঁলোক উঠি অহা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে IPL জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে সষ্টম পদক্ষেপ গ্ৰহণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু এই IPL চলি থকা প্ৰাকখনতে IPL জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল আৰু এই অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে কেইবাটাও IPL জুৱাৰীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু IPL জুৱাৰীৰ পিছত এবাৰ সাইবাৰ অপৰাধীৰ বিৰুদ্ধে এতিয়া আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু হিহতীয়াকৈ সাইবাৰ অপৰাধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে মৰিগাঁও জিলাৰ আৰক্ষী বৰ্তমান সৰব হৈ পৰিছে সাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰু জিলাখনৰ ভিন্ন প্ৰান্তত ইতিমধ্যে এই সাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল আৰু এই অভিযানত কেইবাটাও সাইবাৰ অপৰাধীক ইতিমধ্যে আটক কৰিবলৈ তেওঁলোকে সক্ষম হোৱা দেখিব পোৱা গৈছে আৰু লাহৰীঘাট ভুৰাগাঁও আৰু মৈৰাবাৰী ইতিমধ্যে সাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰতৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু এই অভিযানত ইতিমধ্যে 12 জনকৈ সাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে মৰিগাঁও জিলা আৰক্ষী অৰ্থাৎ যেহেতু এই তিনিওখন মৰিগাঁও জিলাৰ এই তিনিওটা ঠাই লাহৰীঘাট ভুৰাগাঁও আৰু মৈৰাবাৰী এই তিনিওটা স্থানতে ইতিমধ্যে আৰক্ষীয়ে ব্যাপক অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে সাইবাৰ অপৰাধীৰ বিৰুদ্ধে গোপন সূত্ৰৰ পম খেদি তেওঁলোকে এই সাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু এই অভিযানৰ অন্তৰালত ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়লৈকে 12 জনকৈ সাইবাৰ অপৰাধী বৰ্তমান মৰিগাঁও আৰক্ষী জিলাৰ আৰক্ষীৰ জালত আছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু সাইবাৰ অপৰাধী কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে বৰ্তমান অব্যাহত ৰাখিছে তদন্ত অৰ্থাৎ এই সাইবাৰ অপৰাধী কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু এই সাইবাৰ অপৰাধী কেইটাৰ পৰা আৰক্ষীয়ে কেইবাটাও আপত্তিজনক বস্তু উদ্ধাৰ কৰিবলৈ ইতিমধ্যে সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে কেইবাটাও লেপটপ মোবাইল ফোনৰ সিম কাৰ্ড ইয়াৰ উপৰি আৰু বিভিন্ন ধৰণৰ বস্তু তেওঁলোকৰ পৰা সংগ্ৰহ কৰা দেখিবলৈ পোৱা গৈছিল যাৰ জৰিয়তে সেই সাইবাৰ অপৰাধীৰ যি তেওঁলোকৰ যি জাল আছে সেই জালত সাধাৰণ লোকক পেলাই সৰ্বশান্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই সাইবাৰ অপৰাধী কেইটাৰ পৰা বিভিন্ন ধৰণৰ ইতিমধ্যে বস্তু জব্দ কৰিবলৈ আৰক্ষী প্ৰশাসনে সক্ষম হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছো যে সাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰ্তমান সৰব হৈ পৰিছে মৰিগাঁও জিলা আৰক্ষী আৰু ইতিমধ্যে মৰিগাঁও জিলা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু এই অভিযানৰ অন্তৰালত ইতিমধ্যে আৰক্ষী প্ৰশাসনে 12 জনকৈ সাইবাৰ অপৰাধীক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰু জিলাখনৰ লাহৰীঘাট ভুৰাগাঁও আৰু মৈৰাবাৰী ইতিমধ্যে আৰক্ষী অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল সাইবাৰ অপৰাধীৰ বিৰুদ্ধে তেওঁলোকে গোপন সূত্ৰৰ পম খেদি এই তিনিওটা স্থানত সাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল আৰু এই অভিযানৰ অন্তৰালত ইতিমধ্যে আৰু মৰিগাঁও আৰক্ষী জালত পৰিছে 12 জনকৈ সাইবাৰ অপৰাধী ইতিমধ্যে মৰিগাঁও জিলা আৰক্ষী জালত পৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে সাইবাৰ অপৰাধী কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰখা দেখিব পোৱা গৈছে